নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথি ভাৰতী সাহিত্য চয়নৰ ৩ নং পাঠ তৰা নামৰ কবিতাটোৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা। লগতে যদিহে কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। ১ নম্বৰতে তোমালোকক শব্দ অৰ্থ দিয়া আছে, গতিকে আমি ২ নম্বৰৰ পৰা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছোঁ। ২ নম্বৰত তোমালোকক কি দিয়া আছে, ইয়াতে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। আৰু ক নম্বৰত সুধিছে আকাশৰ তৰাবোৰ দেখি কবিৰ মনত কি কি ভাৱৰ উদয় হৈছে। এইটো ইয়াৰ উত্তৰটো এতিয়া চাবা, তোমালোকে উত্তৰটো লিখিবা যে আকাশৰ তৰাবোৰ দেখি কবিৰ মনত বিভিন্ন ভাৱৰ উদয় হৈছে। তেওঁ তৰাবোৰক সুধিছে যে তেওঁলোক কোন আৰু কিবা দুখ বা চিন্তাত স্তব্ধ হৈ বহি আছে নেকি, নাইবা কিবা কামত একান্ত মনে লাগি আছে নেকি। তেওঁ আকৌ ভাবিছে যে পৃথিৱীত মানুহৰ মাজত থকা হিংসা, দেশ, পাপ, দুখ কষ্ট আদি দেখি হয়তো তৰাবোৰে দুখতে নিয়ৰৰ কণিকাৰূপে চকুলো টুকিছে, নাইবা সেই তৰাবোৰ স্বৰ্গৰ উপবনত ফুলি থকা চিৰসুন্দৰ আৰু কেতিয়াও শুকাই নোযোৱা স্বৰ্গীয় ফুল। ইয়াৰ বাহিৰেও কবিয়ে ভাবিছে যে সেইবোৰ বিশ্বপতিৰ বিশ্বৰূপী কাৰেঙত জিলিকি থকা সুন্দৰ মণিমুকুতা, নাইবা পৃথিৱীত ঘটি থকা পাপ পুণ্য ভাল বেয়া দূৰৰ পৰা নিৰীক্ষণ কৰি থকা বিধাতাৰ অগণন চকু। ঠিক আছে, এইখিনিলৈকে লিখিলে তোমালোকৰ এই উত্তৰটো কমপ্লিট হৈ যাব। এতিয়া আমি খ নম্বৰটো চাইছোঁ। খ নম্বৰ প্ৰশ্নটোত তোমালোকক কি সুধিছে, ইয়াত সুধিছে যে আকাশী ফুল ক'ত থাকে, সেই ফুলৰ গুণ কি কি। উত্তৰটো তোমালোকে লিখিবা আকাশী ফুল স্বৰ্গৰ উপবনত থাকে, সেই ফুল চিৰসুন্দৰ আৰু কেতিয়াও নুশুকায়, সেইবোৰে স্নিগ্ধ জনাক ৰাতি স্বৰ্গত পবিত্ৰ প্ৰেম আৰু আনন্দৰ সুবাস বিলায়। ঠিক আছে, এইখিনিলৈকে লিখিলে উত্তৰটো হৈ যাব তোমালোকৰ। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো চাম। পিছৰ প্ৰশ্নটোত কি সুধিছে, অযুত কৌটি বিধাতাৰ চকুৱে কি কৰে। উত্তৰটো হৈছে অযুত কৌটি বিধাতাৰ চকুৱে পৃথিৱীৰ চাৰিওফালে অনবৰতে ঘটি থকা পাপ পুণ্য ভাল বেয়া আদি দূৰৰ পৰাই নিৰীক্ষণ কৰি বিধিমতে পুৰস্কাৰ বা শাস্তি প্ৰদান কৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো চাবা, তৰাবোৰ দেখিলে তোমাৰ কেনে লাগে। এইটো তোমালোকে নিজে কৰিবা, এইটো যিহেতু নিজে কৰা বস্তুৱে, গতিকে তোমালোকৰ কাৰণে মই এই প্ৰশ্নটো এৰিছোঁ, মই উত্তৰটো কৰি দিয়া নাই। ঠিক আছে, আৰু পৰীক্ষাটো সাধাৰণতে এনেধৰণৰ কুৱেশ্যন তোমালোকক নিদিয়ে, সেইকাৰণে মই দিয়া নাই। ঠিক আছে, এতিয়া ঙ নম্বৰ প্ৰশ্নটো চাবা, কি কাৰণে তৰাবোৰ ব্যথিত হৃদয় হোৱা বুলি কবিয়ে ভাবিছে। তাৰপিছত উত্তৰটো লিখিবা তোমালোকে পৃথিৱীৰ পাপ তাপ দুখ কষ্ট আদি দেখি তৰাবোৰ ব্যথিত হৃদয় হোৱা বুলি কবিয়ে ভাবিছে। ঠিক আছে, তাৰপিছত ৩ নম্বৰ প্ৰশ্নটোত কি সুধিছে, তলত দিয়া শব্দবোৰলৈ মন কৰা আৰু সেইবোৰ একে অৰ্থত সেইবোৰ কেনেকৈ ব্যৱহাৰ কৰা হয় লিখা। চোৱা, আকাশে এইটো কি হ'ব, আকাশত এইটো তোমালোকক কৰি দিয়া আছে, যেনে কামে কামত। তাৰপিছত এতিয়া চাবা, স্বৰ্গ উপবনে স্বৰ্গ উপবনত, গৃহে বিশ্বগৃহে বিশ্বগৃহত, ইয়াৰ অৰ্থটো এইবিলাক সমাৰ্থক অৰ্থ বুজোৱা শব্দ। ঠিক আছে, তাৰপিছত আছে কি ৪ নম্বৰটোত একে অৰ্থবোধক শব্দ, এইটো সমাৰ্থক শব্দই লিখিব দিছে। বঁটা, বঁটাৰ পুৰস্কাৰ, দণ্ড শাস্তি, নিকিন অতি দুখীয়া, সৌৰভ সুগন্ধ, আখি চকু, নীৰ পানী। তাৰপিছত ৫ নম্বৰত তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে। এইটো আছে ওৰ, ভগৱানৰ অপাৰ মহিমাৰ কথা কৈ ওৰ পেলাব নোৱাৰি, এনেকৈ লিখি দিবা। হিংসা, দিন হাজিৰা কৰা বলেনৰ পুতেকৰ সফলতা দেখি গাঁৱৰ ধনী মানুহখিনিয়ে হিংসাত জ্বলি পুৰি আছে। ঠিক আছে, তাৰপিছত লিখিবা বিদ্বেষ, দিনক দিনে নগেন আৰু খগেনৰ মাজত বিদ্বেষ বাঢ়ি আহিছে। ঠিক আছে, তাৰপিছত দিয়া আছে চকুলো, দুখীয়া পৰিয়ালটোৰ একমাত্ৰ সন্তানটোৱে চাকৰি পোৱাত মাক দেউতাকৰ চকুৰে আনন্দৰ চকুলো নিগৰিছে। তাৰপিছত আছে জলমল, নিশাৰ আন্ধাৰ আকাশত উজ্জ্বল তৰাবোৰ জলমল কৰি থাকে। তাৰপিছত ৬ নম্বৰত তোমালোকক বিপৰীত শব্দ লিখিব দিছে। বিপৰীত অৰ্থযুক্ত শব্দ লিখা, দুখ সুখ, অধ ঊৰ্ধ, বঁটা দণ্ড, মুকুতি বন্ধন, অধম উত্তম। তাৰপিছত
কেইটামান তোমালোকৰ বাবে মই অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিছোঁ ইয়াতে হেতু হৈছে তৰা কবিতাটোৰ কবিগৰাকীৰ নাম লিখা উত্তৰটো কি হ'ব তৰা কবিতাটিৰ কবিগৰাকীৰ নাম হ'ল লক্ষ্মীনাথ বেজবৰুৱা তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো চাবা লক্ষ্মীনাথ বেজবৰুৱা কি নামেৰে বিভূষিত কৰা হৈছে উত্তৰটো লিখিবা লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ আৰু সাহিত্যৰথী নামেৰে বিভূষিত কৰা হৈছে তাৰ পিছত 3 নম্বৰত কি আছে অসমীয়া ভাষা সাহিত্যৰ প্ৰধান গুৰিধৰ্তা কোন আছিল উত্তৰটো লিখিবা অসমীয়া ভাষা সাহিত্যৰ প্ৰধান গুৰিধৰ্তা আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা 4 নম্বৰ প্ৰশ্নটো চাবা লখিমপুৰৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিৰ নাম লিখিব দিছে উত্তৰটো লিখিবা লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম হৈছে কদমকলি ঠিক আছে এতিয়া 5 নম্বৰ প্ৰশ্নটো চাবা লক্ষ্মীনাথ বেজবৰুৱাই লিখা উপন্যাসখনৰ নাম কি উত্তৰটো লিখিবা লক্ষ্মীনাথ বেজবৰুৱাই লিখা উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী তাৰ পিছত 6 নম্বৰ প্ৰশ্নটো চাবা লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্পৰ পুথি দুখনৰ নাম লিখা উত্তৰটো লিখিবা লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্পৰ পুথি দুখনৰ নাম হ'ল সুৰভি আৰু কহকলি এটো কেহকলি হৈছে এটো কহকলি হ'ব কোট অকাৰ হ'ব ঠিক আছে 7 নম্বৰটো এতিয়া চাবা লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু সাহিত্য আৰু সাধুকথাৰ পুথি কেইখনৰ নাম কি উত্তৰ লিখিবা লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু সাহিত্য বা সাধুকথাৰ পুথি কেইখনৰ নাম হ'ল সাধুকথাৰ কুকি জনবিৰি জুনুকা বুঢ়িয়াইৰ সাধু ককা দেউতা আৰু নাতি লৰা 8 নম্বৰ প্ৰশ্নটোত কি সুধিছে তোমালোকক লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটসমূহৰ নাম লিখা উত্তৰটো কি লিখিবা লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটসমূহৰ নাম হ'ল লিটিকাই নমল পাচনি চিকৰপতি নিকৰপতি ঠিক আছে তাৰ পিছত 9 নম্বৰ প্ৰশ্নটোত অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ আন কি নামেৰে জনাজাত এই সংগীতটোক আন কি নামেৰে জনাজাত হেতু সুধিছে আৰু এই সংগীতটো কোনে ৰচনা কৰিছিল ঠিক আছে এতিয়া উত্তৰটো চাবা উত্তৰটো ও মোৰ আপোনাৰ দেশ সংগীত অসম সংগীত নামেৰেও জনাজাত এই সংগীত লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰে এতিয়া 10 নম্বৰ প্ৰশ্নটোত তোমালোকক সোধা হৈছে যে লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতি আছিল উত্তৰটো লিখিবা 1942 চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল ঠিক আছে তাৰ পিছত 11 নম্বৰটো তৰা কবিতাটো কোনখন কবিতা পুথিৰ অন্তৰ্গত উত্তৰটো লিখিবা তৰা কবিতাটো লক্ষ্মীনাথ বেজবৰুৱাৰ কদমকলি নামৰ কবিতা পুথিখনৰ অন্তৰ্গত গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানখিনিয়ে প্ৰশ্ন উত্তৰ আলোচনা কৰিলো আশা কৰো এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে উপকৃত হ'বা ধন্যবাদ